Hey guys, namaskar, good afternoon. সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো মোৰ চেনেল আনিতি ভিডিঅ'লে আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আমি ভালে আছো আপোনালোকে সকলোকে লগত লাগি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া দুপৰীয়া কাৰণে বনাই আছো মই ৰাতিপুৱা একো খোৱা নাই একো বুলি ক'লা চাহ খাইছো গেছ মানে পুৰা মচি লৈ চাহ খালো এতিয়া দুপৰীয়া কাৰণে বনাই আছো আৰু যেটো পূৰ্ণিমা লাগিব এটা 57ত লাগিব 57ত লাগিব মানে 157ত লাগিব মোৰ নিৰামিষ আৰু এটা বনাই আছো দেউতাই কিন্তু ৰাতিপুৱা চালকুমাৰ পাইছে ঘৰৰ যে একদম পুৰা ভাল লাগিছে খাবলে এয়া চালকুমাৰ ভাজি কৰিছো মায়ে কিন্তু একদম ষ্টভ সব মুছি মিলি ৰেডি কৰিলে পুৰা সাফা কৰি দিলে এখিনি মুৰিছে আৰু পানী মানে চেঞ্জ কৰিছে এখিনি আৰু কাৰণ মই অকলে খাম নিৰামিষ আৰু মুৰখিনি বনাই লও আগতে তাৰপিছত মাহঁতৰ কাৰণে বনাম আৰু চালকুমাৰ ভাজি কৰিছো মোৰ কাৰণে আৰু বনাম আলু পোস্ত আলু পোস্তটো মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম একদম চাই থাকিব মই কেনেকৈ বনাওঁ একদম সিম্পল হয় এনেকৈ বনাম আৰু নিৰামিষ যেহেতু আৰু মাহঁতৰ কাৰণে হ'ব কণী এটালৈকে বইল হোৱা নাই বাকি আছে বনাবলৈ আৰু মায়ে মানে কঁঠাল গুটি ভাজি কৰি ৰাখিলে ৰাতিপুৱা কৰি ৰাখিলে কঁঠাল গুটিটো ড্ৰাই ফিছৰ লগত পিটিকা হ'ব মানে চিতলৰ লগত কঁঠাল গুটি পিটিকা হ'ব দেউতাই মানে বহুত ভাল পায় খাবলৈ আগতে মানে পেহি যাই আছিলে এই আমাৰ গাগীৰ অন্নপ্ৰসনত তেতিয়া মানে খুৱাই দিছিলে পেহি মানে খুৱাইছিলে বনাই আগতেও খায় কিন্তু পেহিয়ে বনাইছে বহুত ভাল পাইছে দেউতাই খাই বনাব দিছে মায়ে বনাব লাহেকৈ আৰু লাইন নাই জানেনে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে লাইন নাই এতিয়া মাক কৈছোঁ পোস্তখিনি পিচি দিবলৈ আলু পোস্ত বনালে পোস্তখিনি পিচিব লাগিব মিক্সাৰ নাই মিক্সাৰ আৰু 3 চামুচমান পোস্ত ভিজাই ৰাখিছোঁ সেইখিনি মিক্সাৰত এনেও ব্লেণ্ড নহ'ব ভিজাই ৰাখিছোঁ অকণমান গৰম পানী দি ভিজাই ৰাখিছোঁ তাতে পটাপট ভিজাই ৰাতিপুৱা ভিজাই থ'বলৈ একেবাৰে পাহৰি গৈছোঁ একেবাৰে মনত নাই তো যেনে হওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাতিকবাৰ শেষলৈকে কি হয় দেখুৱাব চেষ্টা কৰিম হাত হৈ গৈছে পানী পেলাব লাগিব চৰিয়াটো বাহিৰত আছে মানে ডাঙৰ প্লাষ্টিকৰ চৰিয়া তাতে মানে আমাৰ পানী চানী যিবিলাক পেলাব লগা হয় তাতে পেলাওঁ আৰু কাৰণ বেছি আমাৰ ব্লক হৈ যায় পানী মানে যাব নোখোজে সেইকাৰণে মানে আমি চৰিয়াতে মানে পানী চানী চব পেলাব লগা হয় আৰু চব্জি ধোৱা যিবিলাক পানী আছে চব ইয়াতে পেলাব লগা হয় আৰু ঘৰত মানুহ আহিছে সেইকাৰণে মানে হাল্লা অকণমান হৈ আছে তো যেনে হওক চাই থাকিব ভিডিঅ'টো আৰু পোস্ত বনাবৰ কাৰণে মই আলুখিনিও কাটিলোঁ এই সাইজত কাটিছোঁ আলু 4টামান আলু আছে মিডিয়াম সাইজত এইখিনি হৈ যাব মোৰ কাৰণে আৰু মাহঁতেও খাব অকণমান বেছিকৈ বনাইছোঁ আৰু পোস্তৰ বেছি নালাগে নহয় অকণমান হৈ যাব পোস্ত চব্জি তো চালকুমাৰো ভাজি কৰি আছোঁ এইফালে পোস্ত তাৰপিছত দালি হ'ব মাহঁতৰ কাৰণে আকৌ কঁঠাল গুটি পিটিকা হ'ব ড্ৰাই ফ্ৰুটৰ লগত তাৰপিছত কণী হ'ব এগ ফ্ৰাই হ'ব মানে এগ কাৰী হ'ব আৰু একদম নৰ্মেলভাৱে চিম্পলভাৱে বনোৱা হ'ব এগ কাৰী তো লাহে লাহেকৈ বনাম আগতে মোৰখিনি বনাই লওঁ মোৰখিনি বনাই এক্সট্ৰাকৈ থ'ম তাৰপিছত মানে মাহঁতৰ কাৰণে বনাম আৰু ভাতৰ হৈ গৈছে ভাত পানী পেলালে হৈ যাব পানীখিনি পেলাই লৈ তাৰপিছত মই পোস্তখিনি বনাম আৰু পটাপট পোস্তখিনি পিচিব মায়ে মানে পটাত পিচি দিব আৰু পোস্তখিনি লাইন হওঁতে ঠিক আছে আৰু টাইম হৈছে 12:30 লাইনৰ কাৰণে ৰৈ ইমান টাইম গুচি গৈছে আৰু গাখীৰ ফ্লাই ধুৱাই মেলি খোৱালোঁ যে তাই শুওঁতে মানে টাইম গুচি গৈছে কাৰণ ঘৰত মানুহ হৈছে যে হাল্লা কৰি আছে কথা পাতি আছে সেইকাৰণে শুব পৰা নাই তাই আমাৰ ৰুমত নি লাইট অফ কৰি শুৱাই থৈ দিছোঁ আৰু তো তেনেহওক ভাতৰ পানীখিনি পেলাই লওঁ আগতে এই পোস্তখিনি পটাত পিছা হৈ গৈছে আৰু পেলাই হৈ আছে তেল গৰম আৰু এই শুকান জলকীয়া দি দিছোঁ অকণমান হালধি এইটো হৈছে অপশ্যনেল অকণমান পানী দিয়ে দি দিম এইটো কাৰণে ভাত এক্সট্ৰাকৈ অলপ ভিজাই ৰাখিলোঁ দুপৰীয়া আৰু ৰাতিপুৱাৰ কাৰণে ৰাতিপুৱা কি ৰাতিপুৱাতে দুপৰীয়া খাম আৰু この木の実から অলপ পিছত খাম আৰু この木の実から অলপ পিছত খাম আৰু この木の実から 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 অলপ পিছত খাম আৰু
কষ্ট তো গাইজ গাগী উঠিলে আধা ঘণ্টা হৈছে মাত্ৰ তাই টোপনিটো একেবাৰে ঠিক মানে খং উঠি মোৰ ছোৱালীজনীৰ কাৰণে ছোৱালীজনীৰ ওপৰত আৰু মই এইফালে ভাত ৰেডি কৰিলোঁ তাই মানে পেচাব কৰিছে যে মায়ে মানে চেঞ্জ কৰিব গৈছে ভাত মানে ৰেডি কৰিলোঁ অকণমান চালাড বুট গাজৰ নহয় টমেটো আৰু চালকুমা আৰু চব্জি ল'ব আছেই মানে তাইক ল'লোঁ অকণমান মা হওক নাহিলে মাৰ ওচৰত দিম তাৰপিছত খাম আৰু দেউতা আহিলে দেউতা মানে অকণমান ব্যস্ত হৈ আছোঁ দেউতা ফ্ৰী হ'ল দেউতাই ল'ব বাৰু ভোক লাগিছে ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই যে আৰু তেতিয়া টাইম মানে এটা হ'ব 10 মিনিট বাকী একেবাৰে ৰাতিপুৱা আৰু দুপৰীয়া একেলগতে খাম একেবাৰে শোনা শোনা এনি টাইম মুখত হাত এই দুষ্ট বোলে দুষ্ট বোলে তাই দুষ্ট বোলে আৰু ইফালে হৈছে গাগীৰ খানাটো নমাই লগে লগে মানে কণী বইল কৰি আছোঁ মোৰ হৈ গৈছে মোক আৰু ইফালে মায়ে বনাইছে মানে কণী চব্জি দালি হৈ গৈছে আৰু কৈছিল যে কঁঠাল গুটি ড্ৰাই ফ্ৰুটত বনাব এয়া কঁঠাল গুটি পিচি আছে মায়ে এয়া এইখিনি মানে পিচিব আৰু নহয় আৰু এটা শুকান মাছ তাৰপিছত জলকীয়া পিঁয়াজ পিচা হৈ গৈছে অকলে এটা কঁঠাল গুটি পিচি তাৰপিছত একেলগত আকৌ মানে মিক্স কৰি দিব মানে গাগী খোৱালোঁ আৰু এতিয়া তাইক মানে অকণমান মানে কোচত লওঁ ফুৰোঁ কাৰণ দেউতাই শুব যে সেইকাৰণে আৰু তো গাইজ আৰু এটা গাগীক লৈ ফুৰি আছোঁ চব তাই চকুত ইমান টোপনি কিন্তু তাই নুশুৱে বাহিৰলৈ ফুৰাব লাগে ভিতৰত গ'লে মানে কান্দা ষ্টাৰ্ট কি কৰিম উপায় নাই আৰু লাইনৰ যিহেতু ভল্টেজটো নাই না চাওকচোন কি উৎপাত লগাইছে তাই খুৱাই মেলাই দিলোঁ ভাবিলোঁ শুম মানে তাইক খুৱাম তাই নুশুৱে কানি মেলি চকুত চক পানী লাগি আছে এইফালে মহে কামুৰিলে চকুত তাৰ পাপা আহিলে পিঠা খাইলে কি কৰিম নুশুৱে খুৱাই মেলি দিলোঁ আৰু তই নুশুৱে পুৰা উৎপাত লগাইছে বাপেক আহিলে বাহিৰত নাথাকে আৰু যিহেতু লাইনৰ ভল্টেজ নাই সেইকাৰণে বাহিৰত লৈ ফুৰি আছোঁ আৰু A few moments later. Guys, good evening. সকলোকে বহুত আমাৰ পিছত আকৌ লগ পালোঁ আৰু চব এতিয়া পোহৰে চান্দৰ হোৱা নাই এতিয়ালৈকে টাইম মাত্ৰ 6টা হৈছে অকণমান গা পা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ আৰু পিনাকে যে কালি আম আনিছিলে একদম ইমান ডাঙৰ সেইটো মানে কাটিলোঁ এয়া চাওক আমৰ বীজখিনি ইমান ডাঙৰ বেছি ডাঙৰ নহয় কিন্তু দেখাত বহুত ডাঙৰ লাগিছে কিন্তু একদম পাতল বীজ এইখিনি মই খাম আৰু এই কাটিলোঁ আধা আৰু মা খালে দেউতাক খালে দাদা আৰু পিনাকৰ কাৰণে থ'ম আৰু মাজত যিটো খায় সেইটো মই মানে গাগীৰ কাৰণে আনিছিলোঁ ইমান ডাঙৰ আমটো গাগী মানে যদি কাটি কাটি খোৱাও বেয়া হৈ যাব সেইকাৰণে মানে থাকক গাগী খোৱা কেঞ্চেল আজি খুৱাইছোঁ দুপৰীয়া এইটো আমি খাই দিম নহ'লে বেয়া হৈ যাব যে সৰু সৰু আম হ'লে টেনশ্যন নাই তাইক দিব পৰা যায় আৰু যিখিনি মানে ৰৈ যায় সেইখিনি দুটা ৰাতি খাই দিয়ে সেইখিনি খাওঁ আৰু যিখিনি মানে আছে সেইটো মানে পিনাক দাদা খাব আৰু ৰৈ গ'লে দুটা ৰাতি খাব পাৰিব গাখীৰ লগত তো খাই মেলি লওঁ এইটো দুটা কৈছোঁ লগাবলৈ যদি হয় আৰু এনেইতো বহুত গছ লগাইছে আমাৰ এনেকুৱা আছে কিন্তু এইবাৰ লগা নাই যে সেইকাৰণে হ'লে আমাৰ দেখুৱাব পাৰিলোঁ হয় যদি নেক্সট অহা বছৰ ধৰে তেতিয়াহ'লে দেখুৱাম আৰু তো গাইজ চাওক গাগীৰ কি উৎপাত চাওক টিভি নাচাই উৎপাত লগাইছে তাইৰ লগতে খেলিব লাগে এই 4টাত যে টোপনিৰ পৰা উঠিছে এতিয়ালৈকে টোপনি নাই আৰু টাইম মানে 7টা হ'ব 20 মিনিট বাকী 7টা হ'বলৈ এতিয়ালৈকে টোপনি নাই একদম চালি তালি শেষ নকৰিলে আচৰি কাচৰি শেষ চাওক 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 উঠা হা চাইছেনে এইয়া চোৱা এইফালে চোৱা
তলত নামি গৈ আছিলে এই আকৌ তলত নামি গৈছে দেউতা বাহিৰত কথা পাতিছে বাহিৰত যাব দেউতাৰ লগত এতিয়া ৰাতি ক'ত লৈ যাম বাহিৰত কওকচোন আকৌ নামি গৈছে নামি গৈ আছে নামি গৈ আছে নামি গৈছে চাওক নামি গৈছে তাই আৰু এতিয়া বনাইছোঁ পৰঠা গাগীক ফিডিং কৰা খোৱালোঁ ইমান টাইম হোৱা নাই 4টাৰ পৰা একদম 7টামানত খোৱালোঁ আৰু মানে এতিয়া বনাইছোঁ পৰঠা চাহৰ লগত খাম মানে একেবাৰে বেছিকৈ বনাইছোঁ ৰাতি ময়ো খাব পাৰিম আৰু এইটো যদি পেট ফুলকৈ খাওঁ ৰাতি নাখালে হ'ব মাহঁতৰ কাৰণে ভাত বনালে হৈ যাব আৰু মাহঁতৰো চব্জি আছে কণী চব্জি আছে তাৰপিছত এই কঁঠাল গুটিৰ লগত ড্ৰাই ফ্ৰুট যে পিটিকা কৰিছিলে সেই আছে দালি আছে আলু পোস্তাখিনি বনাইছিলোঁ মোৰ কাৰণে মাহঁতৰ মানে খোৱাই নাই আছে মানে সেয়াও আছে সেইবিলাকে চলি যাব আৰু মই এতিয়া আলু পোস্তাৰ লগত অকণমান খাম আৰু একদম তেল কম দি বনাইছোঁ বেছি তেল তেৰিয়া হ'লেও মানে ভাল নালাগে পৰঠা কথা কৈ আছোঁ মাকো চাহ দিবলৈ বাকী আছে মাক অকণমান লৈ দিয়া কঁঠাল গুটি ভাজি কৰিছিলে ৰাতিপুৱা সেয়ে মানে মায়ে চুবাইছে লাহে লাহে খাবলৈ মন যায় কিন্তু খাব নোৱাৰে দাঁতৰ কাৰণে খাব নোৱাৰে যে মই লাহে লাহে খাই থাকা আৰু পৰঠাখিনি বনাই লওঁ বনাই মেলি লাহে লাহে চাহ বনাই দিম আৰু দেউতাও গ'ল দেউতাৰ পাছতে খাবলৈ তাৰপৰা নাখাওঁ দোকান যাব মানে দেৰি হৈ আছে দাদা মানে বজাৰ যাব যায় কাম আছে সেইকাৰণে দেউতা মানে লৰালৰিকৈ ওলাই গ'ল আৰু পিনাকে যে আম আনিছিলে ডাঙৰ কিন্তু একেবাৰে টেঙা আমটো মানে ভালদৰে পুৰত হোৱা নাই যে তেনেকৈ মানে পাৰি পকাই বেকি দিলে যে সেইকাৰণে পুৰা টেঙা আমটো আমাৰ ঘৰৰ গছৰ চেম হয় কিন্তু এই আমাৰ যেনেকৈ মানে পটককৈ পাৰিলে মানে বেয়া হৈ যায় যে টেঙা লাগে তেনেকুৱাই অৱস্থা চলো খালোঁ চবেই খালোঁ দেউতাৰ কাৰণে অকণমান আছে কেইটামান ৰৈ দিয়া কেইটামান টুকুৰা আছে পিনাকো খাওঁ পিনাকটো অহাই নাই সেই যে ওলাই গৈছে পিছবেলা অহাই নাই এতিয়ালৈকে সি মানে ব্যস্ত আহিলে খাব পাৰিব দুটা খাব পাৰিব ৰাতি গাখীৰ লগত এয়া আৰু এইফালে হৈ আছে একদম পটাপট বেলিছোঁ গাগি উঠি যাব বুলি ভয় লাগে পটাপট বেলি এতিয়া বনাম আৰু মাৰ কাৰণে এটা ষ্টভ খালী আছে চাহ বনাই দিওঁ মই চাহৰ লগত নাখাওঁ মই আহি মেলি অলপ টিভি চিভি চাম একদম লাহেকৈ মাহঁতৰ কাৰণে অকল ভাত বনাম কাৰণ পৰঠা বেছিকৈ বনাইছোঁ মই ৰাতি মানে মই খাব পাৰিম আৰু এতিয়া মাহঁতৰ চব্জিখিনি গৰম কৰিম যে ষ্টভটো মায়ে মানে দুপৰীয়া ৰান্ধা বঢ়াৰ পিছত একদম পূৰা মচি ধুই চৰিলে কাৰণ মই খাম যে বুলি সেইকাৰণে মানে এতিয়া একেবাৰে বনাই মেলি তাৰপিছত মাহঁতৰ চব্জি গৰম কৰি দিম আৰু নহ'লে বেয়া হৈ যাব পাৰে ন ঠিক নাই সেইকাৰণে ভাবিলে আজি পৰঠাই খাওঁ ৰাতি একেবাৰে ভাত তাত নবনাওঁ মানে কি মোৰ কাৰণে নবনাওঁ মাহঁতৰ কাৰণে বনাম মই পৰঠাখিনি খাই ল'ম আৰু সেয়ে হৈ যাব মোৰ কাৰণে আৰু কালি আকৌ শনিবাৰ মানে পিনাকৰ বহুত দিন হৈছে আমাৰ গাগী হোৱাৰ মানে জন্ম হোৱাৰ পৰা পিনাকে মানে নিৰামিষ খোৱাই নাই শনিবাৰে তো কালিৰ পৰা আকৌ ষ্টাৰ্ট কৰিব কালি আকৌ সি খাব মানে ঘৰৰ মেম্বাৰ সকলোৱে খাব পাৰে নাখাব ঠিক নাই কিন্তু পিনাকে খাব যে এইটো মানে কম্পালচৰি খাব লাগিবই মানে নহ'লে নহয় মানে কিছুমান বস্তু অলপ মানি চানি চলিব লাগে বহুত দিন হৈছে খোৱা নাই যে সি মানে নিজেই কৈ আছোঁ ঠিকেই মই মানে পাহৰি যাওঁ ক'বলৈ যেতিয়া নিজে কৈছে যেতিয়া খালে আৰু বনাই দিম লাহেকৈ আজি মই যেনেকৈ খালোঁ তেনেকৈ তাকো বনাই দিম কালি তাৰপিছত খাব পাৰিব আৰু এনেকৈ ধুই মেলি বনোৱা হৈছে অলপ অলপকৈ তেনেকৈ আৰু ৰাতিপুৱাখিনি দুপৰীয়া সেই একে মোৰ দৰে বনাই মেলি তাৰ কাৰণে মানে এক্সট্ৰাকৈ থৈ দিম তাৰপিছত আকৌ ৰাতি তেনেকৈ বনাই দিম মাক চাহ দি থৈ আহোঁ তাৰপিছত মই খাম আৰু এতিয়া এয়া আলু পোস্ত অকণমান লৈছোঁ আৰু বুট কেইটামান আছে সেইখিনি লৈ লওঁ আৰু A few moments later. গাগীক এই মাত্ৰ খোৱালোঁ আৰু টাইম মানে 10টা তাৰমানে সন্ধিয়া অলপ শুইছিলে আধা ঘণ্টামান হৈছে তাৰপিছৰ পৰা একেবাৰে টোপনি নাই মাৰ লগত খেলি আছিলে মা মানে বিচনাত শুই আছিলে মা মানে শুবও পৰা নাই এনেকুৱা অৱস্থা তো বহুত যুঁজি মেলি এতিয়া খোৱালোঁ একেবাৰে টোপনি নাই তাৰ আজি কি হ'ব আৰু লাইনৰ ভল্টেজ আহিছে এতিয়া বুলি নহয় সন্ধিয়াতে আহি গৈছিলে ভল্টেজ 8টামানত আহিছিলে ভল্টেজ কিন্তু হ'লেও মানে তাই টোপনি নাই এতিয়া আমাৰ ৰুমত শুৱাই থৈ আহিছোঁ তাৰপৰা পিন্ধোৱা নাই বাৰু সাৰ পাওঁ যাব আৰু ঠিক নাই আৰু গেৰাণ্টি নাই তাইৰ লগত দেউতা আহিলে দোকানৰ পৰা দেউতাই টিভি চাই আছে ভাবিলোঁ অকণমান ভাত বনাওঁ মাহঁতৰ কাৰণে ভাত হৈ আছে মানে ভাতখিনি মায়ে বনালে গাগীক মই ফিটিং কৰি শুৱাইছিলোঁ যে মায়ে মানে তাপত বনাই দিলোঁ আৰু ভাবিছোঁ দেৰি হৈ যাব বুলি নাই সেইকাৰণে মই আহিলোঁ মই তুমি শুই থাকা মা মানে আজি শুবই পৰা নাই মানে সন্ধিয়াৰ পৰা শুবই পৰা নাই গাগীৰ লগত খেলি থাকোঁতে উৎপাতত
তো যি হওক আৰু এইখিনি অকল ভাত হ'ব কৈছিলোঁ নহয় চব্জি আছে আৰু মোৰ কাৰণেতো দুপৰীয়া যে সন্ধিয়া যে বনালোঁ পৰঠা আছে সেয়ে হৈ যাব মোৰ কাৰণে চব্জিৰ লগত খাই দিম আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট